কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা পৃথিৱী ধুনীয়া হওক। মই গাজাৰ শিশুবোৰক আজি কোলাত লম, মই চকুপানী মচি দিম তেওঁলোকৰ মাকহঁতৰ। মই প্ৰতিখন যুদ্ধক্ষেত্ৰৰ বুলেটবোৰ বুটলি তাত মাকৈৰ বীজ সিঁচি দিম, পৃথিৱী ধুনীয়া হওক। মই বৃদ্ধাশ্ৰমবোৰলৈ যাম আজি, গৃহহীন মাক দেউতাকহঁতৰ নমৰা সন্তানবোৰৰ প্ৰতি ঘৃণা বটিয়াই আহিম। এটি শিশু হৈ তেওঁলোকৰ বুকুৰ মাজত সোমাম, কম মোৰ বুকুৰ ঘৰত হোৱাহি হে নিসংগ আই পিতাই, পৃথিৱী ধুনীয়া হওক। মই আজি টকলা পাহাৰ আৰু গছহীন অৰণ্য এখনৰ ওচৰলৈ যাম, কম মানুহক ক্ষমা কৰা, তোমালোকক কৰা হত্যাকাণ্ড আৰু বলাৎকাৰৰ বাবে এদিন সকলো মানুহ তোমালোকৰ ওচৰলৈ আহিবই আহিব, আহি সকলো গছ হ'ব এই প্ৰাৰ্থনাৰে, পৃথিৱী ধুনীয়া হওক। মই সকলো বনৰীয়া জন্তুৰ ওচৰলৈ যাম আজি, কম তোমালোকৰ গৃহ উচ্ছেদ, বাট বন্ধ, খাদ্যৰ অভাৱৰ বাবে মই ক্ষমা প্ৰাৰ্থী। এদিন মানুহৰ সম্প্ৰসাৰণবাদ, ভূমি দখল আৰু বহু জাতিক সংকীৰ্ণ চেতনাক তোমালোকেই কৰিবা পদাঘাত, পৃথিৱী ধুনীয়া হওক। মই মোৰ জনজাতি, দলিত আৰু আদিবাসী ভাই ভনীসকলৰ ওচৰলৈ যাম আজি, তেওঁলোকৰ নিৰ্যাতিত পিঠিত চেনেহৰ চুমা যাচিম। যি তাচ্ছিল্যত তেওঁলোকে কটালে বেদনা গধুৰ হীনমান্য সময়, তাত ছটিয়াই দিম ৰ'দ আৰু জোনাক, পৃথিৱী ধুনীয়া হওক। মই আজি মন্দিৰলৈ যাম, ঈশ্বৰক কম ভক্তসকলক মনুষ্যত্বৰ প্ৰতি অনুৰক্ত কৰি তোলা। মছজিদলৈ যাম, আল্লাহক কম হিংসা আৰু সংকীৰ্ণতাৰ পৰা উদ্ধাৰ কৰা তোমাৰ অনুৰাগীক। গীৰ্জালৈ যাম, গদক কম তোমাৰ প্ৰাৰ্থনাৰত মানুহবোৰক উদাৰতা দিয়া, পৃথিৱী ধুনীয়া হওক। মই আজি মোৰ ওচৰলৈ যাম, আজি মই প্ৰেমিক হৈ উঠিম এই ব্ৰহ্মাণ্ডৰ। মই আজি তোমালোকৰ ওচৰলৈ যাম শব্দ শক্তি হৈ, বিয়পাই দিম হৃদয়ে হৃদয়ে প্ৰেম, পৃথিৱী ধুনীয়া হওক, পৃথিৱী ধুনীয়া হওক।